তেওঁলোকৰ যিটো গুপ্ত সত্য কংগ্ৰেছ বুলি ক'লে আমি জানো। কেইদিনমান আগতে মাননীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ ফোন কল ভাইৰেল হৈছে। পৰৱৰ্তী পৰ্যায়ত আমি ভূপেন বৰা ডাঙৰীয়া বা মীৰা বৰঠাকুৰ ডাঙৰীয়াৰ ক্ষেত্ৰত দেখিছোঁ তেওঁলোকৰ ক্ষেত্ৰত যিটো ফোন কল ভাইৰেল হৈছে এইটো ইজ এ কালচাৰ অফ কংগ্ৰেছ। কংগ্ৰেছে সকলো ধৰণৰ সংস্কৃতি ইয়াত সৃষ্টি কৰা। গতিকে এই সংস্কৃতিৰ বাহিৰতো ভূপেন বৰা ডাঙৰীয়া যাব নোৱাৰে, এই সংস্কৃতিৰ বাহিৰতো মীৰা বৰঠাকুৰ ডাঙৰীয়াই যাব নোৱাৰে। গতিকে এই শব্দটো এটা প্ৰকাশিত হৈছে আৰু ইতিমধ্যে তেওঁলোকে যিটো মুখলজ্জাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে তেওঁলোকে যিটো স্থিতি স্পষ্ট কৰিব পৰা নাই। গতিকে মই ভাবোঁ যে কংগ্ৰেছৰ আচল যিটো চৰিত্ৰ এই চৰিত্ৰ আচলতে ফোন কলসমূহৰ জৰিয়তে প্ৰকাশ হৈছে। আজি মানে নিৰ্বাচন সমিতিৰ বৈঠক হ'ব আৰু আমি খুব এটা বুথ পৰ্যায়লৈকে আমাৰ এক্সাৰচাইজটো হৈছে। জিলা পৰিষদৰ ক্ষেত্ৰত হওক, আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত হওক আৰু প্ৰত্যেক জিলা প্ৰত্যেকজন বুথ সভাপতি প্ৰত্যেকজন বুথৰ ক্ষেত্ৰত, পঞ্চায়তৰ ক্ষেত্ৰত, পঞ্চায়তৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, বুথ সভাপতি যিখিনি ষ্টেক হোল্ডাৰ্ছ আছে আমি সকলোৰে লগত আলোচনা কৰি 397টা জিলা পৰিষদ বা 22তকৈও অধিক পঞ্চায়ত সকলো ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ ইতিমধ্যে আমাৰ যি সিদ্ধান্ত আছে গোটেইখিনি সিদ্ধান্ত মিত্ৰজোঁটৰ লগতো প্ৰায় চূড়ান্ত হৈছে। গতিকে মই ভাবোঁ যে আজি কাইলৈৰ ভিতৰত আমাৰ সকলোখিনি যি টিকেট আমি ঘোষণা কৰিব পাৰিম। তেনেকুৱা একো ক্ৰাইটেৰিয়া নাই। সমাজৰ লগত জড়িত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান আছিল, মাননীয় ৰাজ্য সভাপতি মহোদয়ৰ আহ্বান আছিল। গতিকে কিছু ক্ষেত্ৰত সামাজিক বিভিন্ন কাৰ্যৰ লগতো জড়িত বিশিষ্ট ব্যক্তিক যাতে আমি পঞ্চায়তত আনিব পাৰোঁ তাৰ কাৰণেও দলৰ প্ৰচেষ্টা আছে। আৰু বাকী যিখিনি এজ ইউজুৱেল যিখিনি ক্ৰাইটেৰিয়া থাকে সেই ক্ৰাইটেৰিয়াখিনিতো আমি ফ'ল' কৰিমেই। কিন্তু মূলতঃ সমাজত সৎ ভাৱমূৰ্তি থকা মহিলা যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিবৰ কাৰণে এবাৰ আমাৰ দলে আমি প্ৰচেষ্টা চলাইছোঁ। মানে বুথ পৰ্যায়ৰ ৰিপৰ্টৰ ভিত্তিত দিয়া হ'ল। আমি প্ৰায় আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকটো বিষয়ে আমি বুথ সভাপতিসকলৰ ওপৰত আমি বুথ সভাপতিলৈকে আমাৰ এক্সাৰচাইজটো আৰম্ভ কৰিছোঁ। প্ৰত্যেকটো ক্ষেত্ৰত আমি বুথ সভাপতিসকলক আমি সেইখিনি সোধা যায়, তেওঁলোকৰ মতামত লোৱা যায়। গতিকে আমি যিমান দূৰ সম্ভৱ আমি মাইক্ৰ' মেনেজমেণ্ট কৰি একদম তৃণমূল পৰ্যায়লৈকে গৈ পেলাই যাতে আমি আমাৰ গোটেই টিকেট ডিষ্ট্ৰিবিউশ্যনটো সম্ভৱ হয়, এইটো ভাৰতীয় জনতা পাৰ্টীৰ সংস্কৃতি। সেই ক্ষেত্ৰত আমি ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শনত মাননীয় ৰাজ্যিক সভাপতি মহোদয়ৰ নিৰ্দেশ মৰ্মে দলৰ যিটো এণ্টায়াৰ ছিষ্টেম আছে, মেচিনাৰী আছে, আমি সেই ক্ষেত্ৰত ব্যৱস্থা কৰোঁ। এপ্লাই কৰা মানুহৰ সংখ্যা যথেষ্ট বেছি। গতিকে মই ভাবোঁ এইটো শুভ লক্ষণ। কিন্তু বিজেপি ইজ এ ডিচিপ্লিন পাৰ্টি। এবাৰ আমি যেতিয়া কওঁ যে এজনেহে পাব, বাকীসকলে বিভিন্ন কামত লাগিব। দলত প্ৰতিজন কাৰ্যকৰ্তাৰ কাৰণে কাম, প্ৰতিজন কামৰ কাৰণে কাৰ্যকৰ্তা, এই মনোভাৱ লৈ এই মতাদৰ্শন লৈ পেলাই ভাৰতীয় জনতা পাৰ্টী আগবাঢ়ি আছে আৰু আগবাঢ়ি যাব।